আপুনি যান-বাহনৰ নথি সম্পৰ্কীয় সমস্যাত পৰিছে নেকি? চালকৰ অনুজ্ঞাপত্ৰৰ আবেদন বা নৱীকৰণ কৰোঁতে অসুবিধাৰ সন্মুখীন হৈছে নেকি? পৰিবহণ বিভাগে আনিছে আপোনাৰ সকলো সমস্যাৰ সমাধান। গুৱাহাটীত আৰম্ভ হ'ল পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী। যান-বাহনৰ গৰাকী এতিয়াৰ পৰা মাত্ৰ এটা ফোন কলতেই ঠাইতে পাব সকলো সমস্যাৰ সমাধান। প্ৰথম অৱস্থাত কামৰূপ মহানগৰ জিলাৰ বাবে পৰিবহণ বিভাগে ৰাজহুৱা কৰিছে 4টা হেল্পলাইন নম্বৰ। 9577992153, 8011333013, 8822755738 অথবা 9124206803 নম্বৰত আপুনি ফোন কৰি জনাব পাৰিব আপোনাৰ যিকোনো নথিপত্ৰৰ যিকোনো সমস্যা বা অসুবিধাৰ কথা। যান-বাহনৰ নথিপত্ৰ বনোৱাই হওক বা নৱীকৰণেই হওক বা বিভিন্ন যিবিলাক ছাৰ্ভিচ আজি টেক্স দিয়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য লাইচেঞ্চ এখন বনোৱা বা আদি কৰি অন্যান্য যিবিলাক তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে বা এই ছাৰ্ভিচটো ল'ব পৰা নাই, কিবা অনলাইন কৰোঁতে কিবা অসুবিধা হৈছে, আমি 4টাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছোঁ। তাৰ জৰিয়তে ৰাইজে যদি কোনোবা তাৎক্ষণিকভাৱে তেওঁ এই হেল্পলাইন নাম্বাৰ যদি যোগাযোগ কৰে, তেওঁ সুবিধাজনক ঠাইত আমাৰ ট্ৰেন্সপৰ্টৰ টীমটো যাব আৰু টীমটোৱে গৈ পিনি তেওঁক লগে লগে অনলাইনত কি অসুবিধা হৈছে গোটেইখিনি সমাধান কৰি থিতাতে তেখেতৰ সকলোখিনি পৰিবহণৰ যিখিনি নথিপত্ৰৰ কাম কৰি আহিব। ফোন লাভ কৰাৰ পিছত পৰিবহণ বিভাগৰ দলে ঠাইতে গৈ সমাধান কৰিব আপোনাৰ সমস্যা। গুৱাহাটীৰ 5টা বিধানসভা সমষ্টিৰ GMCৰ 60টা ৱাৰ্ডত গ্ৰহণ কৰিবলগীয়া এই কাৰ্যসূচীৰ সোমবাৰে তৰুণ নগৰ পূজা মণ্ডপত কৰা হয় শুভাৰম্ভ। 37 আৰু 38 নং ৱাৰ্ড সামৰি গুৱাহাটী পৌৰ নিগমৰ উপমেয়ৰ স্মৃতা ৰয়ে উদ্বোধন কৰা পৰিবহণ বিভাগৰ এই বিশেষ জনসেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰি যান-বাহনৰ গৰাকীক পৰিৱেশ ৰক্ষাৰ প্ৰতি সচেতন হৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে। প্ৰথম দিনৰ কাৰ্যসূচীত ৰাইজৰ ব্যাপক সঁহাৰি দেখা যায় পৰিবহণ বিভাগৰ এই পদক্ষেপত। দ্বিতীয় কাৰ্যালয়লৈ নহাকৈয়ে বা কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈয়ে ৰাইজে যাতে পৰিবহণ বিভাগৰ সকলো সা-সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ বাবেই এই পদক্ষেপ। গুৱাহাটীৰ ৰাইজক ফোন কৰি গাড়ীৰ নথিপত্ৰ সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান কৰিবলৈ আহ্বান OSD তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ। গতিকে মই আপোনালোকৰ অনুৰোধ জনাইছোঁ, আমাৰ যিটো সেৱাৰ কাৰ্যসূচী এই বিশেষ জনসেৱাটো ৰাইজৰ মাজলৈ লৈ যাওক। ৰাইজে আমাৰ হেল্পলাইনত ফোন কৰক, তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈছে আমি যাতে থিতাতে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব পাৰোঁ, আৰু সেইটোৱে আমাৰ আচলতে এইখিনি উদ্দেশ্য। অনুষ্ঠানৰ শেষত নিৰ্বাক গোষ্ঠীৰ দ্বাৰা মোকাভিনৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ চেষ্টা পৰিবহণ বিভাগৰ। আপোনাৰ যদি যান-বাহনৰ নথি সম্পৰ্কীয় কিবা সমস্যা আছে আৰু আপুনি গুৱাহাটীৰ বাসিন্দা, তেন্তে আপুনিও যোগাযোগ কৰক এই নম্বৰত। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।